নমস্কাৰ উন্নত ভিডিঅ'লৈ মই আপোনালোক সকলোকে মনত চেনেললৈ স্বাগতম জনাইছোঁ। এটা মিনি ব্লগ আপোনালোকলৈ আগবঢ়াওঁ বুলি লৈছোঁ। কম খৰচত খিৰিকী কেনেকৈ বনাব। কম খৰচত খিৰিকী বনাবলৈ হ'লে আপোনালোকে যদি লোহাৰ খিৰিকী বনায়, এয়া ফাইনেলি ৰেডি হৈ গ'ল। মোৰ ঘৰতেই লগাম। যিজনে খিৰিকীবিলাক বনাইছে, নমস্কাৰ দাদা, আপোনাৰ নামটো কৈ দিয়ক আৰু ঠিকনাটো। নমস্কাৰ, মোৰ নাম ৰিপন বৰভূঞা। মোৰ পলাত খিৰিকী দোকান আছে, কাৰোবাক লাগে যদি লাগে আহি যাব পাৰে। গতিকে এয়া আনি মোৰ ঘৰত লগাবলৈ লৈছোঁ। এয়া ভাইটিয়ে লগাই আছে। খিৰিকীখন আগতে খিৰিকীখনৰ কাৰণে ঠাই ৰখা হৈছিল ঘৰটিত। এতিয়া এনেকৈ ফুটাই হোল কৰি ইয়াতে জাম কৰা হ'ব আৰু ইয়াতে জ্বালাই কৰি দিব। গতিকে ভাইটিয়ে লগাই আছে আৰু ফাইনেলি ঘৰত লগোৱা হৈ গ'ল। বাকী ফিনিচিং হ'বলৈ বাকী আছে, কালাৰ কৰিব বাকী আছে আৰু গ্লাছ লগাবলৈ বাকী আছে। গতিকে আপোনালোকে যদি এনেকৈ লোহাৰ খিৰিকী বনায়, পাল্লাখনো ইয়াতে লাগি থাকিব আৰু লগতে গ্ৰিলখনো ফিটিং থাকিব। আপোনালোকৰ বহুত বেছি খৰচ কমি যাব, কাঠতকৈ বহুতখিনি কম। গতিকে এখন খিৰিকীত দুপাল্লা খিৰিকী বনাইছোঁ, প্ৰায় 40 কিলোৰ অকণমান ওপৰ হৈছে। কাঠৰ খিৰিকীৰ দৰে ইয়াত আৰু বেলেগকৈ গ্ৰিল লগাব নালাগে, ইয়াতে গ্লাছখন লগাই দিলে হৈ যাব। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকল নতুন দৰ্শক আছে মই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।